আজি আমি সুখী যে অন্যান্য ৰাজনৈতিক দলৰ পৰা ইউ.পি.লৈ যোগদান কৰিছে বিশেষকৈ শালবাৰী আৰু মথনগ দুটা সমষ্টিৰ পৰা 200 অন্য পাৰ্টিৰ পৰা আমাৰ ইউ.পি.লৈ যোগদান কৰিছে যেহেতু মানুহবিলাকৰ এটা ইউ.পি.ৰ প্ৰতি আস্থা আহিল যোৱা 4টা বছৰ মাননীয় প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ সকলো জনগোষ্ঠীক সন্তুষ্ট কৰিব পৰা তেনেকুৱা ব্যৱস্থাখিনিৰে কাম কৰি আছে আৰু বহুতে দেখিছে যে এই দলৰ সম্ভাৱনা আৰু আছে এই দলৰ প্ৰতি আস্থা ৰাখিব পৰা তেনেকুৱা ব্যৱস্থা আছে সেইকাৰণে যিসকল অন্য দলত আছিলে অন্য ৰাজনৈতিক দল তেওঁলোকে নিজৰ দলৰ প্ৰতি আস্থা নাইকিয়া বুলি ভাবি আস্থা হেৰুৱাই তেওঁলোকে আমাৰ পাৰ্টিত যোগদান কৰিছে আমি তেওঁলোকক আদৰণি জনাইছোঁ ইউ.পি.ৰ দুৱাৰ সদায় খোলা থাকিব যিসকলে ইচ্ছা কৰে তেওঁলোকে যিকোনো সময়তে ইয়াত যোগদান কৰিব পাৰিব আমি আহ্বান জনাইছোঁ আৰু যিসকল আজি নতুনকৈ ইয়াত আমাৰ পাৰ্টিত যোগদান কৰিছে তেখেতসকল আমি বিভিন্ন পৰ্যায়ত দায়িত্ব দিম যিহেতু আমি বিটিআৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী একেলগে বসবাস কৰি আছোঁ এটা দুটা নহয় 22টা জনগোষ্ঠী আমি বিটিআৰ অঞ্চলত আছোঁ আৰু সেই 22টা জনগোষ্ঠী একত্ৰিত হৈ একেলগে কাম কৰিলে বিটিআৰৰ উন্নতি হ'ব আৰু এই ব্যৱস্থাটোকে আমি সম্পন্ন কৰিম বুলি ইউ.পি.ৰ নেতৃত্বই কাম কৰি আছে আৰু অহা দিনবিলাকতে কাম কৰি যাম আমাৰ দৈনন্দিন যিখিনি বিভাগীয় কাম ৰাস্তা পদূলি বনাই শিক্ষানুষ্ঠান গঢ়ি তোলা সেইটোৰ বাদেও যিহেতু বিভিন্ন জনগোষ্ঠীৰ নিজস্ব সমস্যা থাকে নিজৰ ভাষা জীয়াই ৰখা নিজৰ সংস্কৃতি জীয়াই ৰখা নিজৰ পৰম্পৰা জীয়াই ৰখা আৰু সেইবিলাকৰ জৰিয়তে নিজৰ যিটো জাতীয় পৰিচয় সেইখিনি দাঙি ধৰি কাৰো হকাবতা নোহোৱাকৈ জীয়াই থাকিব পৰা যিখিনি ব্যৱস্থা সেইখিনি ব্যৱস্থা বিচাৰি আৰু ইউ.পি.লে সেই ব্যৱস্থাখিনি দিছে সকলো জনগোষ্ঠীয়ে সেইকাৰণে আজি অন্ততঃ ইউ.পি.ৰ নেতৃত্ব বিটিআৰ অঞ্চলৰ গোটেই জনগোষ্ঠী সন্তুষ্ট হ'ব পাৰিছে আৰু তেওঁলোকে নিজস্ব চিন্তাধাৰাৰে জীয়াই থকাৰ এটা ৰাস্তা বিচাৰি পাইছে সেইকাৰণে আজি এই দলত বিভিন্ন ৰাজনৈতিক দল থকা লোকসকলে নিজৰ ৰাজনৈতিক দল ত্যাগ কৰি ইউ.পি.লৈ যোগদান কৰিছে শেহতীয়াকৈ এটা বিষয় চৰ্চাত আহিছে যে বিজেপিৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আগন্তুক নিৰ্বাচনত নিশ্চয়তা নাথাকিব ইউ.পি.ৰ স্থিতি কি হ'ব বা কি ধৰণৰ যোৱা নিৰ্বাচনটো আমি কিবা নিজাকৈ খেলিছিলোঁ ইউ.পি.লে নিজাকৈ বিজেপিয়ে নিজাকৈ আৰু এইবাৰো নিজৰ ব্যৱস্থাৰে নিৰ্বাচন খেলাটো কোনো ডাঙৰ কথা নহয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে যিখিনি ষ্টেটমেণ্ট দিছে সেইটো আমি কিবা কৰিছোঁ আমি আদৰণি জনাইছোঁ আৰু তেখেতে কোনো ৰাজনৈতিক দল বা কোনো জনগোষ্ঠীৰ অহিত চিন্তা নকৰে আৰু হয়তো তেখেতৰ যি ষ্টেটমেণ্ট সেইটোৱে আমাকো আশীৰ্বাদ স্বৰূপে কাম কৰিব সেইকাৰণে আমি দুখ পোৱা নাই কোনো ৰাজনৈতিক দলৰ ওপৰত নিৰ্ভৰ নকৰাকৈ নিৰ্বাচন খেলে কোনেও কাৰো ওপৰত নিৰ্ভৰ নকৰে যিহেতু ৰাজনৈতিক দলৰ নিজৰ আদৰ্শ থাকে নিজৰ নীতি থাকে আৰু সেই নীতিমতে নিৰ্বাচন খেলে আৰু যি ইউ.পি.লে কেতিয়াও ভবা নাছিল যে আমি বিজেপিৰ লগত একেলগে নিৰ্বাচন খেলিম যোৱাবাৰ আমি বেলেগকৈ খেলিছিলোঁ জাষ্ট আমি ইউ.পি.লেও চৰকাৰ গঠন কৰিবৰ কাৰণে যিখিনি সদস্য লাগিছিলে সেইখিনি জিকিব পৰা নাছিলে বিজেপিয়েও যিখিনি চৰকাৰ গঠন কৰিবৰ কাৰণে MCLA লাগিছিলে সেইখিনি জিকিব পৰা নাছিলে সেইকাৰণে আমি একেলগে লগ লাগি চৰকাৰ চলাইছিলোঁ একেলগে কাম কৰিছিলোঁ এতিয়া আমি একেলগে কাম কৰিছোঁ কিন্তু নিৰ্বাচনৰ সময়ত আমি নিজাকৈ খেলিম আৰু তাত আমাৰ ক'বলগীয়া একো নাই তেওঁলোকে খেলক আমিও খেলিম তেনেকুৱা সমস্যাটো হ'ব নালাগে এইটো তেওঁলোকৰ কথা এতিয়া ইউ.পি.ল দুৰ্বল হৈছে নে বি.পি.এফ দুৰ্বল হৈছে এই কথাখিনি ৰাইজে অনুভৱ কৰি আছে ৰাইজে দেখি আছে সেইকাৰণে তেওঁলোকে কি কৈছে নকৈছে সেইটো তেওঁলোকৰ কথা কিন্তু ইউ.পি.ৰ কোনো পদ্ধতি দুৰ্বল হোৱা নাই আমি নিজস্ব ব্যৱস্থাৰ নিজস্ব নীতিৰ মাজত নিৰ্ভৰ কৰি আমি নিৰ্বাচন খেলিম আৰু আমি চৰকাৰ গঠন কৰিম বি.পি.এফৰ কেন্দ্ৰীয় তথা তৃণমূল পৰ্যায়ৰ নেতালৈকে বিভিন্ন দলত যোগদান কৰা দেখা গৈছে পৰৱৰ্তী নিৰ্বাচনত বি.পি.এফৰ অস্তিত্ব নোহোৱা হ'ব নেকি এতিয়া যিখিনি গতিবিধি দেখা গৈছে তেওঁলোকৰ সেইটো কোনো এটা ৰাজনৈতিক দলৰ কৰ্মী বেলেগ দললৈ ধাৱমান হোৱা মানে সেই ৰাজনীতিৰ প্ৰতি আস্থা নাইকিয়া হৈছে কৰ্মীসকলে যদি কিবা আস্থা নাইকিয়া কৰিছে তেতিয়াহ'লে ৰাইজে তেওঁলোকৰ ওপৰত কি আস্থা কৰিব সেইকাৰণে ফলাফল কি হ'ব এইটো এতিয়াই ৰাইজে অনুমান কৰিব পাৰিছে